মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ বহুতে কৈ আছিল যে সমাজ বিজ্ঞানৰ কুৱেশ্যন এনচাৰ দিব লাগে, লগতে অতিৰিক্ত MCQ দিব লাগে। সেইবাবে মই ভিডিঅ'টো লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি আছামিছৰো তেনেকুৱাকে দি আছোঁ পাঠবিলাক আৰু দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ বছৰেকীয়া পৰীক্ষালৈকে। আৰু PDF বিলাক তোমালোকে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে, অৰ্থাৎ ক্লাছ 8ৰ যিটো মেথছ, ছায়েন্স আৰু ইংলিছৰ যিটো গ্ৰুপ আছে আমাৰ পঢ়োৱা হৈছে প্ৰাইভেট ক্লাছৰ, সেই গ্ৰুপটোতে দিয়া হ'ব। প্ৰাইভেট ক্লাছত কৰিব বিচাৰিলে কৰিব পাৰিবা। মেথছ, ছায়েন্স আৰু ইংলিছটো তাত চোৱা হয় আৰু সম্পূৰ্ণ PDF বিলাক দিয়া হয়, যিবিলাক অসমীয়াই হওক বা সমাজ বিজ্ঞান এইবিলাক PDFও পাই যাবা সেই গ্ৰুপটোতে। মাত্ৰ 119 টকা বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। যিসকল ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে কিছু পইচাৰ পাতি অসুবিধা, তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সুবিধা আছে। জাষ্ট এটা মোক SMS কৰি ক'বা, কিছু অফাৰ দিয়া হ'ব বা কিছু কমাই দিয়া হ'ব, ৰেহাই দিয়া হ'ব। কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিবা। লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। সন্ধিয়া 7:30 বজাত হ'ব, ঠিক আছে। কোনোবা যদি বিচাৰে তেতিয়াহ'লে যিটো নাম্বাৰ দেখা পাইছে নাম্বাৰটো SMS কৰিলে হ'ল। এতিয়া আমি প্ৰশ্নকেইটা আহিছোঁ। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ দিয়া। মৌলিক অধিকাৰ বুলিলে কি বুজায়? নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। 6 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? এনচাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিল অফ ৰাইটছৰ যোগেদি প্ৰথম মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল। নেক্সট হৈছে সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে? সংবিধানৰ 18 নম্বৰ অনুচ্ছেদৰ পৰা 35 নম্বৰ অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হৈছে? ভাৰতৰ সংবিধান সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। নেক্সট হৈছে কোন চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? 2009 চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। তাৰপিছত আছিল খালী ঠাই পূৰ কৰা 2 নম্বৰটো। অস্পৃশ্যতা এক সামাজিক ব্যাধি হ'ব, ঠিক আছে, ব্যাধি হ'ব ইয়াৰ এনচাৰ খালী ঠাইটোত। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। গটোৰ এনচাৰ হ'ব মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ। হটো হ'ব মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। 3 নম্বৰ প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নে নোৱাৰে? গতিকে আমি চাওঁ, ইয়াত এনচাৰটো হ'ব নোৱাৰে। এতিয়া জৰুৰীকালীন অৱস্থা হয়। মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলে বঞ্চিত হলে ন্যায়ালয়ত ওচৰ চাপিব পাৰে নোৱাৰে? ইয়াৰ পাৰে, ঠিক আছে, এনচাৰ হ'ব পাৰে। আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয় নহয়? এনচাৰ হ'ব হয়। চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নোৱাৰে? ইয়াৰ উত্তৰটো হ'ব পাৰে। 19 নম্বৰ প্ৰশ্নটো হৈছে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নোৱাৰে? এনচাৰ হ'ব পাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ লিখা। ইয়াৰ এনচাৰ হৈছে মৌলিক অধিকাৰৰ জৰিয়তে সকলো পুৰুষ মহিলা জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে অধিকাৰ সমানে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত কোনো বৈষম্য নাথাকে। নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকল এইকেইটা আছিল পাঠভিত্তিক প্ৰশ্ন। আৰু যদি আমি MCQ বা 1 নম্বৰ প্ৰশ্ন যদি ইম্পৰ্টেণ্ট চাওঁ তেতিয়াহ'লে এনেধৰণৰ প্ৰশ্ন আহিব পাৰে এই পাঠটোত যে মৌলিক অধিকাৰ কেই প্ৰকাৰ? ইয়াৰ এনচাৰ হৈছে 6 প্ৰকাৰ, ঠিক আছে। ইয়াত এটা কাৰেকশ্যন কৰিবা তোমালোকে, ইয়াত 6 হ'ব, ঠিক আগতে 7 প্ৰকাৰ আছিল, এতিয়া 6 প্ৰকাৰ হ'ব, ঠিক আছে। মই কওঁতে বুজি পালা 6 প্ৰকাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ অধিকাৰৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ পৰা কোনটো অনুচ্ছেদলৈ আছে? ইয়াৰ এনচাৰ হৈছে 19 নম্বৰ অনুচ্ছেদৰ পৰা 22 নম্বৰ অনুচ্ছেদলৈ আছে। নেক্সট কিমানতম সংশোধনীৰ জৰিয়তে সংবিধানৰ পৰা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ কৰা হৈছে? 44তম সংশোধনীৰ জৰিয়তে সংবিধানৰ পৰা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ কৰা হৈছে। শিক্ষাৰ অধিকাৰ আইন দেশত কেতিয়া কাৰ্যকৰী হয়? 2010 চনত শিক্ষাৰ অধিকাৰ আইন দেশত কাৰ্যকৰী কৰা হয়।
কেতিয়া শিশু শ্ৰমিক আইন কাৰ্যকাৰী কৰা হয়? 2006 চনত শিশু শ্ৰমিক আইন কাৰ্যকাৰী কৰা হয়। সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। আইনৰ চকুত সকলো সমান সংবিধানৰ কোনটো অধিকাৰত পৰে? সমতাৰ অধিকাৰত। ছাত্ৰ ছাত্ৰীসকল আকৌ জনাই যাওক, ক্লাছ 8ৰ অনলাইন ক্লাছ চলি আছে, য'ত তোমালোকে মাত্ৰ 119 টকাত বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীৰ পইচাৰ অসুবিধা হয় তেওঁলোকৰ বাবে কিছু সুবিধা থাকিব। জাষ্ট হোৱাটছএপ নম্বৰটো 9394628219 নম্বৰটো SMS কৰি তোমালোকে গ্ৰুপত জইন হ'ব। লাইভ ক্লাছ হ'ব, তোমালোকে নোৱাৰাটো সুধিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ঠাণ্ডাত টিউশ্যনত যোৱা অসুবিধা পায়, যিসকল ছাত্ৰ ছাত্ৰীয়ে পইচাৰ কাৰণে টিউশ্যন ল'ব অসুবিধা পায়, যিসকল ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়ি বুজি নাপায়, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে বহুতেই সুবিধা। কম পইচাত ভালকৈ পঢ়িব পাৰিবা ঘৰত বহিয়ে। ঠিক আছে, বাই।